আৰম্ভ হল স্বগণনা। এবার প্রথমবারের বাবে নতুন পদ্ধতিরে আরম্ভ হল লোকগণনা। ডিজিটাল মুডত হল স্বগণনা। ac.census.government.in জৰিয়তে কৰিব পাৰিব স্বগণনা। আজিৰে পৰা দেশত আৰম্ভ অষ্টম সংখ্যক লোকপিয়লৰ গণনা। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব স্বগণনা। 2027 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব দ্বিতীয়টো পৰ্যায়ৰ স্বগণনা। নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে সম্পন্ন হ'ব লোকপিয়লৰ স্বগণনা। 2027 চনৰ 1 মাৰ্চত প্ৰকাশ হ'ব লোকপিয়লৰ স্বগণনাৰ তথ্য। লোকপিয়লৰ গণনা আৰম্ভ হোৱাৰ প্ৰথম দিনতে অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গণনা প্ৰক্ৰিয়াত বিষয়াসকলক সহযোগিতাৰ বাবে আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে আগবঢ়াইছো। হৈছে আজি 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে ঘৰে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব। আৰু আজি এই স্বগণনাৰ আৰম্ভ হোৱাৰ লগে লগে মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলো। অত্যন্ত সহজ, কোনো অসুবিধা নাই। সাধাৰণ কেইটামান প্ৰশ্ন যে নিজৰ ঘৰটো কোন ঠাইত আছে, ঘৰত কেইজন ব্যক্তি আছে, ঘৰটো কেনেকুৱা, পকা ঘৰ, কেঁচা ঘৰ, শৌচালয়ৰ অৱস্থা কেনেকুৱা, ড্ৰেইন কি আছে, LPG কানেকশ্যন আছে নে নাই, মোবাইল আছে নে, স্মাৰ্টফোন নে, ডিছ টিভি আছে নে, এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন যিকেইটাত কোনো অসুবিধা নাই। সাধাৰণ মানুহে সুন্দৰভাৱে কৰিব পৰা, উত্তৰ দিব পৰা ব্যৱস্থা। গতিকে সময়ো বেছি নালাগে। আৰু স্বগণনা কৰাৰ লগে লগে নিজৰ ঘৰৰ লোকেশ্যনটো GPS লোকেশ্যনত নিজে পোৱা যায়। গতিকে নিজৰ ঘৰৰ লোকেশ্যনটো দি সুন্দৰভাৱে কৰিব পৰা যায়। গতিকে মই স্বগণনা প্ৰক্ৰিয়াটো খুব সুন্দৰ হৈছে। মই গোটেই লোকপিয়ল ব্যৱস্থাটোৰ লগত জড়িত সকলোকে ধন্যবাদ দিছোঁ যে এই ধৰণে এটা সুন্দৰ গণনাৰ পদ্ধতিত আগবাঢ়িছে। আৰু আমি এই যি গণনা প্ৰক্ৰিয়া, এই গণনা প্ৰক্ৰিয়াত প্ৰতিজন নাগৰিকে অংশগ্ৰহণ কৰিব লাগে ভৱিষ্যতৰ ভাৰতখন সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে। কাৰণ এই লোকগণনাৰ প্ৰক্ৰিয়াৰ পিছতে ইয়াৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ হয়। গতিকে আমি অসমত যেতিয়া এই লোকপিয়ল হ'ব, লোকপিয়লৰ সময়ত গম পাম কিমান ঘৰ, কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থা, প্ৰতিজন মানুহৰ তথ্য আমালৈকে আহিব বা চৰকাৰৰ ওচৰলৈকে আহিব। আৰু চৰকাৰে সেই ধৰণৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। সেইকাৰণে প্ৰতিজন নাগৰিকৰ এইটো এটা ৰাষ্ট্ৰীয় দায়িত্ব। এই দায়িত্ব সকলোৱে পালন কৰিব লাগে। মই এই চেগতে আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আহ্বান জনাইছোঁ যে এই স্বগণনা প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰক। 2 তাৰিখৰ পৰা 16 তাৰিখলৈ এই স্বগণনা প্ৰক্ৰিয়া, আৰু 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ চৰকাৰী যি নিযুক্ত লোক আছে তেখেতসকলে ঘৰে ঘৰে গৈ ইয়াৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰিব। গতিকে মই ভাবোঁ যে সকলোৱে এই প্ৰক্ৰিয়াত নিজে স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পিছত অহা 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ কৰ্মচাৰীসকল বা আমাৰ যিসকল ব্যক্তিক দায়িত্ব দিয়া আছে তেখেতসকল যাব। আৰু সেই প্ৰক্ৰিয়াটো তাৰ পিছত আৰম্ভ। আৰু ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত প্ৰতিজন ব্যক্তিৰ তথ্যৰ যি গণনা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে মই এই চেগতে যিহেতু আজিৰে পৰা আৰম্ভ হৈছে, মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে যাতে এই স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এখন সুন্দৰ ভৱিষ্যতৰ ভাৰত